দুপৰীয়া সকলোকে। আজি মোৰ দুপৰীয়াৰ লাঞ্চত প্ৰথমতে মই ভাত কেৰেলাৰে অকণমান ভাত খাই লৈছোঁ। তাৰপিছত দেখিবই পাইছে মোৰ লগত আছিলে আকৌ পটল ভাজি, ভেন্দি ভাজি, আলু ভাজি, ভোল ভাজি আৰু দাইল আৰু লগতে আছে মোৰ প্ৰিয় নেমু। এয়া মই ভাত কেৰেলাৰ লগত খাই পেলাই অকণমান দাইলৰ লগত খাবলৈ লৈছোঁ। তাত অকণমান নেমুৰ ৰস চেপি দিছোঁ। নেমুৰ ৰসে যেন দাইল আৰু ভাতৰ টেষ্টটো আকৌ বেছি বঢ়াই দিয়ে। মোৰ অনুযায়ী দেই, সকলোৰে বেলেগ বেলেগ হ'ব পাৰে। মই বৰ ভাল পাওঁ এনেকৈ নেমুৰ ৰস চেপি পেলাই খাবলৈ। তাৰপিছত মই এফালে ভেন্দি ভাজি অকণমান লৈছোঁ, ভেন্দিও অকণমান খাই লৈছোঁ। তাৰপিছত মই আলু ভাজিৰে আৰম্ভ কৰিছোঁ। আলু ভাজিও খাই লৈছিলোঁ। এই আলু ভাজিটো মোৰ ভাইটিয়ে বৰ ভাল পায়, স্পেচিয়েলি তাৰ কাৰণে বনাইছে এইটো। মই অকণমান টেষ্ট কৰিবলৈ লৈ ল'লোঁ আৰু তাৰপিছত মই ভোল ভাজিৰে খাবলৈ লৈছোঁ। তাতো অকণমান নেমু চেপি পেলাই লৈছোঁ আৰু এনেকৈ মোৰ আজি দুপৰীয়া আহাৰটো গ্ৰহণ কৰিলোঁ। আপোনালোকে কি কি খাইছে আজি দুপৰীয়াত মোক কমেণ্টত জনাব। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। ভাল লাগিলে আপোনাৰ মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব।